Hello students, welcome back to our channel SI Light of Education. আজি আমাৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ সমস্ত ছাত্ৰ-ছাত্ৰীক মই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি ক্লাছ 8ৰ নিউ সায়েন্স নতুন বিজ্ঞানৰ অধ্যায় 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা ক্ৰপ প্ৰডাকচন এণ্ড মেনেজমেন্ট এইটো লেসনৰ সমূহ প্ৰশ্নোত্তৰ এই ভিডিঅটোৰ জৰিয়তে মই তোমালোকক দি যাম আৰু তোমালোকক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এটা কথা কৈছো তোমালোকে এইখন চেনেল সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত তোমালোকে চেনেলটো শেয়াৰ কৰিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীও এইখন ভিডিঅ' চাই কেনে এই কোৱেশ্চনছ এনসাৰখিনি লিখিব পাৰে আৰু তোমালোকক আৰু এটা কথা কৈছো আগন্তুক দিনত মানে HSLC মানে মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে এই চেনেলটো অত্যন্ত গুৰুত্বপূৰ্ণ চেনেল আৰু এইখন চেনেলৰ জৰিয়তে আগন্তুক তোমালোকে HSLC এক্সামৰ কাৰণে 100% কমন লৈ তোমালোকে এক্সাম দিব পাৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এতিয়া আৰু এইটো লেসনৰ কি কোৱেশ্চনছ আছে গোটেইখিনি কোৱেশ্চনছৰ আনসাৰ মই এটা ডিসকাস কৰিম তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এটা লিখা আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কিবা বুজি নাপালে কমেন্টছ বক্সত কমেন্ট কৰিবা আৰু ইয়াতে চাব প্ৰথমত দি আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে ফাৰ্স্ট ৰোমান সংখ্যা 1ত লিখা আছে কোনবিধ খাদ্য শস্য অপচন দি আছে ওলকবি ধান সৰিয়হ মসুৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব সেকেন্ড অপচন ধান কোৱেশ্চন নং 2 কোনবিধ শীতকালীন খাৰিফ ক্ৰপ শস্য নহয় ইয়াৰে অপচন দি আছে সয়াবিন আলু সৰিয়হ মসুৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব ডি মসুৰ নেক্সট 3 কোনবিধ শস্যই নাইট্ৰজেন যোগান ধৰি মাটি সাৰুৱা কৰে ইয়াৰে অপচন দি আছে ফুলকবি হালিদান মসুৰমা গেহু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব সি মসুৰমা আৰু ইয়াতে তোমালোকে ভাবি আছে যে এটা লাইট অফ এডুকেশ্যন কিয় আছে মই তোমালোকক এটা কথা কৈছো কাৰণ প্ৰথমতে মোৰ চেনেলটোৰ নাম আছিল লাইট অফ এডুকেশ্যন পিছে মই তাতে এড কৰিলো SI লাইট অফ এডুকেশ্যন এটো মোৰ পুৰণি চেনেলটোৰ নাম আৰু নতুনকৈ মোৰ SI সন্মুখত মই লগাই দিছো SI লাইট অফ এডুকেশ্যন আৰু তোমালোকে চাই যাবা নেক্সট 4 নং কোৱেশ্চন কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয় ইয়াৰে এনসাৰটো লিখিবা হিউমাছ অপচন সি কোৱেশ্চন নং 2 মই অলপ জুম আউট কৰিছো কোৱেশ্চন নং 2 মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা ইয়াৰে এনসাৰ লিখিবা মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হৈছে নাঙল হেৰো মই কাল্টিভেটৰ নেক্সট 3 নং কোৱেশ্চনছ শস্য বুলিলে কি বুজা ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি ভাগত ভাগ কৰা হৈছে ইয়াৰে এনসাৰ লিখিবা এখন খেতি পথাৰত বিশাল পৰিসৰত কেৱল এবিধ উদ্ভিদৰ খেতি কৰাকে শস্য বুলি দাৰি ৰোপণৰ সময়ত ওপৰত ভিত্তি কৰি মানে ইয়াতে হেৰি হৈছে ৰোপণৰ সময়ৰ ওপৰত এখিনি তোমাৰ ঠিক কৰি ল'বা ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহৰ দুটা ভাগত ভাগ কৰা হৈছে সেইকেইটা হ'ল বৰ্ষাকালীন শস্য আৰু শীতকালীন শস্য নেক্সট 4 নং কোৱেশ্চন দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা ইয়াৰ এনসাৰ লিখিবা দুটা জৈৱিক সাৰৰ নাম হৈছে গোবৰ আৰু কেঁচু সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম হৈছে ইউৰিয়া আৰু পটাছ নেক্সট 5 নং কোৱেশ্চনছ দুবিধ মাহজাতীয় শস্যৰ নাম লিখা ইয়াৰ এনসাৰ লিখিবা দুবিধ মাহজাতীয় শস্যৰ নাম হৈছে এতে শস্য মানে মিনিংটো অলপ মানে ভুল হোৱা হেন হৈছে তোমালোকে দন্তস্ব ইয়কাৰ দিবা দন্তস্ব ইয়কাৰ দি কেনে লিখিবা শস্যৰ নাম হৈছে মানে কোৱেশ্চন যেটো শস্য দিয়া আছে এইটো মানে সঠিক লিখিবা শস্যৰ নাম হৈছে ৰহৰ মসুৰ মাটিমা আৰু মগুমা নেক্সট 6 নং কোৱেশ্চন শস্যবৰ্তন বুলিলে কি বুজা আনসাৰ লিখিবা এডৰা মাটিত এবছৰত বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু মাহজাতীয় শস্য হলনাহলনিকৈ কৰাকে শস্যবৰ্তন বোলে নেক্সট 7 নং কোৱেশ্চনছ তোমালোকে চাবা জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখা ইয়াৰে এনসাৰ লিখিবা জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য হ'ল তোমালোকে এনেকুৱাকৈ বক্স বনাবা এফালে লিখিবা জৈৱিক সাৰ আৰু আনফালে লিখিবা ৰাসায়নিক সাৰ জৈৱিক সাৰত লিখিবা ই প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা আৰু ৰাসায়নিক সাৰত লিখিবা ই কৃত্ৰিমভাৱে উৎপন্ন হোৱা জৈৱিক সাৰত লিখিবা ইয়াক ঘৰতে প্ৰস্তুত কৰিব পাৰি ৰাসায়নিক সাৰত লিখিবা ইয়াক উদ্যোগত প্ৰস্তুত কৰা হয় জৈৱিক সাৰত লিখিবা
জৈব সাৰে পৰিৱেশৰ একো অনিষ্ট সাধন নকৰে ৰাসায়নিক সাৰত লিখিবা ৰাসায়নিক সাৰে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গমন কৰে আৰু জৈৱিক সাৰ জৈব সাৰৰ উদাহৰণ যেনে এজোলা পচন সাৰ সেউজ সাৰ কেঁচু সাৰ ৰাসায়নিক সাৰত লিখিবা ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল ইউৰিয়া পটাছ ডিএপি আদি ইয়াতে লিখাৰ লগত আৰু মোৰ কোৱাৰ লগত অলপ সেপাৰেট হ'ব পাৰে কাৰণ মই মুখেৰে যিখিনি কৈ আছোঁ ইয়াতে অলপ শুদ্ধ কৰি কৈ আছোঁ যিহেতু ডিটিপিতে অলপ মানে ডিটিপি কৰোঁতে অলপ মিষ্টেক হৈছে ইয়াতে যেনেকৈ ইয়াতে দিছে ৰাসায়নিক সাৰৰ হ'ল ইয়াতে ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল এনেকৈ লিখিবা নেক্সট তোমালোকে চাবা 8 নং কুৱেশ্যনছ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এই কুৱেশ্যনটো তোমালোকৰ সকলো সময়তে আহি থাকে অপতৃণ কাক বোলে অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলি আৰু এটা অপতৃণ নাশক দৰৱৰ নাম লিখা খেতি পথাৰত থকা অপ্ৰয়োজনীয় গছ বন বা তৃণ উদ্ভিদবোৰক অপতৃণ বুলি কোৱা হয় অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলিৰ নাম হৈছে খুৰপি আৰু চক্ৰাকাৰ কোৰ এটা অপতৃণ নাশক দৰৱৰ নাম হ'ল বুটাক্লোৰ নেক্সট 9 নং কুৱেশ্যন বীজ ছটিওৱা সঁজুলিৰ নাম হ'ল নাম লিখা এনসাৰ হ'ব লিখিবা বীজ ছটিওৱা সঁজুলিসমূহৰ নাম হ'ল সিড ড্ৰিল সিড কভাৰিং ডিভাইস সিড ড্ৰিল আৰু সিড কভাৰিং ডিভাইস নেক্সট লাষ্ট এটা কুৱেশ্যন তলৰ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে দি আছে ৰাইজোবিয়ামৰ লগত তোমালোকৰ হ'ব এবিধ ব্যাক্টেৰিয়া আৰু বি শীতকালীন শস্যৰ লগত হ'ব সৰিয়হ আৰু সি চক্ৰাকাৰ কোৰৰ লগত হ'ব বন নিৰণি দিয়া সঁজুলি আৰু বুটাক্লোৰ ডিৰ লগত হ'ব বননাশক দৰৱ আৰু ই কাঁচিৰ লগত তোমালোকৰ ইৰ লগত হ'ব 3 ধান কটা সঁজুলি মৰমৰ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰ সমূহ ছাত্ৰছাত্ৰীক মোৰ চেনেললৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তোমালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বা ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' সেকেন্ড পাৰ্টটো তোমালোকৰ মাজলৈ লৈ আহিম আৰু চেনেলটো তোমালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখা থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দা ভিডিঅ'